নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ আমি আলোচনা কৰি আছিলো এছএছ ফাৰ্ষ্ট ইয়াৰ স্বদেশ অধ্যয়ন কমন কুৱেশ্যন এনসাৰ ফৰ 2025 ফাইনেল এই ভিডিঅটোত আমি মোস্ট ইম্পৰ্টেন্ট শৰ্ট কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰি আছিলো আৰু ইয়াৰ আগতে মই পাৰ্ট 1 ভিডিঅ বনাইছিলো যদি তোমালোকে পাৰ্ট 1 ভিডিঅটো চোৱা নাই তেতিয়া হলে ডেসক্ৰিপচনত লিংক থাকিব ভিডিঅটো তোমালোকে পাৰ্ট 1 ভিডিঅটো চাই লবা আৰু এই ভিডিঅটো পাৰ্ট 2 ভিডিঅ হয় যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা আহা আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 টু কি কৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন অতিকৈ গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট কুৱেশ্চন ইয়াৰ উত্তৰটো হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা আছিল পুষ্য বৰ্মন নেক্সট কুৱেশ্চন নম্বৰ 2 টু বৰ্মন বংশীয় কোনজন ৰজাৰ হৰ্ষবৰ্ধনৰ লগত মিত্ৰতা আছিল এটা অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন আৰু বহু বছৰ এই প্ৰশ্নটো ৰিপিট হৈ থাকে ইয়াৰ উত্তৰটো হৈছে বৰ্মন বংশীয় ভাস্কৰ বৰ্মন ৰজাৰ হৰ্ষবৰ্ধনৰ লগত মিত্ৰতা আছিল নেক্সট কুৱেশ্চন নম্বৰ 3 টু হিউৱেন চাং কাৰ দিনত কামৰূপলৈ আহিছিল অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হিউৱেন চাং কাৰ দিনত কামৰূপলৈ আহিছিল ইয়াৰ উত্তৰটো হৈছে হিউৱেন চাং ভাস্কৰ বৰ্মনৰ দিনত কামৰূপলৈ আহিছিল কুৱেশ্চন নম্বৰ 4 টু অসমীয়া ভাষালৈ পোনপ্ৰথমে ৰামায়ণ কোনে অনুবাদ কৰিছিল অসমীয়া ভাষালৈ পোনপ্ৰথমে ৰামায়ণ মাধৱ কন্দলীয়ে অনুবাদ কৰিছিল মনত ৰাখিবা প্ৰথমে কোনে ৰামায়ণ অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ইয়াৰ উত্তৰটো হৈছে মাধৱ কন্দলীয়ে নেক্সট কুৱেশ্চন আগবাঢ়ো কুৱেশ্চন নম্বৰ 5 টু আহোমসকল কোন জাতিৰ অন্তৰ্গত অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন আহোমসকল টাই জাতিৰ অন্তৰ্গত মনত ৰাখিবা আহোমসকল টাই জাতিৰ অন্তৰ্গত নেক্সট কুৱেশ্চন নম্বৰ 6 টু নাছিৰী লেখক কোন নাছিৰীৰ লেখক হৈছে মিনহাজউদ্দিন সিৰাজ নামটো মিনহাজউদ্দিন সিৰাজ তো মনত ৰাখিবা নাছিনীৰ লেখক হৈছে মিনহাজউদ্দিন সিৰাজ নেক্সট কুৱেশ্চন আগবাঢ়ো কুৱেশ্চন নম্বৰ 7 টু কোনবোৰ পথেৰে মংগোলীয় সকলে কামৰূপত প্ৰৱেশ কৰিছিল ইয়াৰ উত্তৰটো হৈছে পাটকাই পৰ্বতৰ গেৰিপথবোৰেৰে মংগোলীয় সকলে কামৰূপত প্ৰৱেশ কৰিছিল কুৱেশ্চন নম্বৰ 8 টু পাইক প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল ইয়াৰ উত্তৰটো হৈছে মোমাই তামুলী বৰবৰুৱা স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত পাইক প্ৰথা প্ৰৱৰ্তন কৰিছিল মনত ৰাখিবা পাইক প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল মোমাই তামুলী বৰবৰুৱা স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত পাইক প্ৰথা প্ৰৱৰ্তন কৰিছিল নেক্সট কুৱেশ্চন নম্বৰ 9 টু পাইকৰ ভাগ দুটা কি অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন পাইকৰ ভাগ দুটা হৈছে কাৰি আৰু চমুৱা মনত ৰাখিবা কাৰি আৰু চমুৱা কুৱেশ্চন নম্বৰ 10 টু বুৰঞ্জী শব্দৰ অৰ্থ কি বুৰঞ্জী শব্দৰ অৰ্থ হৈছে নজনা কথা জনাৰ জ্ঞানৰ ভঁৰাল মনত ৰাখিবা বুৰঞ্জী শব্দৰ অৰ্থ হৈছে নজনা কথা জনাৰ জ্ঞানৰ ভঁৰাল নেক্সট কুৱেশ্চন আগবঢ়াৰ আগতে যদি ভিডিঅটো লাইক কৰা নাই তেতিয়া হলে ভিডিঅটো এটা লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিয়া যাতে নেক্সট ভিডিঅবোৰৰ নটিফিকেশন তোমালোকে অতি সহজতে পাব পাৰা আগন্তুক যিমানবোৰ এক্সাম আছে তাৰ সেই এক্সামৰ আগেও তোমালোকে ইম্পৰ্টেন্ট এমসিকিউ হক বা কুৱেশ্চন এনসাৰ হক সকলোবোৰ এই চেনেলটোত পাই যাবা আৰু ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক আছে তোমালোকে টেলিগ্ৰাম চেনেলত জয়েন হৈ লবা টেলিগ্ৰাম চেনেলত তোমালোকে নিউ ভিডিঅবোৰ আপডেট খম পাই থাকিবা আৰু লগতে ইম্পৰ্টেন্ট কুৱেশ্চন এনসাৰ কিছুমানো তোমালোকে পাই থাকিবা আৰু যদি তোমালোকৰ কিবা খুদিব থাকে তেনেহলে তোমালোকে ইনষ্টাগ্ৰামত মেছেজ দি তোমালোকে খুদিব পাৰা সকলো লিংক ডেসক্ৰিপচনত আছে নেক্সট কুৱেশ্চন আগবাঢ়ো কুৱেশ্চন নম্বৰ 11 টু দৰং ৰাজবংশাৱলীৰ প্ৰণেতা কোন অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন দৰং ৰাজবংশাৱলীৰ প্ৰণেতা কোন ইয়াৰ উত্তৰটো হৈছে দৰং ৰাজবংশাৱলীৰ প্ৰণেতা হৈছে সূৰ্যহৰি দৈবজ্ঞা নেক্সট কুৱেশ্চন নম্বৰ 12 টু হস্তি বিদ্যাৰ নব কোনে ৰচনা কৰিছিল বহু বছৰ এই প্ৰশ্নটো প্ৰত্যেক বছৰে ৰিপিট হৈ থকা দেখা যায় ইয়াৰ উত্তৰটো হৈছে হস্তি বিদ্যাৰ নব সুকুমাৰ বৰকাইথে ৰচনা কৰিছিল কুৱেশ্চন নম্বৰ 13 টু হস্তি বিদ্যাৰ নব পুথিৰ চিত্ৰ কোনে আঁকিছিল হয় অতিকৈ ইম্পৰ্টেন্ট যেহেতু আমি হস্তি বিদ্যাৰ নব কোনে ৰচনা কৰিছিল সেইটো পঢ়িলো আমি এতিয়া আমাক প্ৰশ্নটো দিছে যে হস্তি বিদ্যাৰ নব পুথিৰ চিত্ৰ কোনে আঁকিছিল ইয়াৰ উত্তৰটো হৈছে হস্তি বিদ্যাৰ নব পুথিৰ চিত্ৰ দিলবৰ আৰু দুসায়ে আঁকিছিল নেক্সট কুৱেশ্চন নম্বৰ 14 টু যোগিনী তন্ত্ৰ কেতিয়া লিখা হৈছিল ইয়াৰ উত্তৰটো হৈছে যোগিনী তন্ত্ৰ 1600 শতিকাত লিখা হৈছিল কুৱেশ্চন নম্বৰ 15 টু টাই ভাষাত বুৰঞ্জী মানে কি টাই ভাষাত বুৰঞ্জী মানে কি এই প্ৰশ্নটো বহু বছৰ আহি থকা দেখা যায় এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ উত্তৰটো টাই ভাষাত বুৰঞ্জী মানে হল মূৰ্খ বা নজনা মানুহৰ শিক্ষাৰ ভঁৰাল
তাকে কি বুলি কোৱা হয় টাই ভাষাত বুৰঞ্জী বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 16 টো চোৱা আহোম ভাষাৰ পৰা অনুবাদ কৰা উল্লেখনীয় বুৰঞ্জীখনৰ নাম কি অতিকৈ গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট কুৱেশ্যন হয় আহোম ভাষাৰ পৰা অনুবাদ কৰা উল্লেখনীয় বুৰঞ্জীখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে আহোম ভাষাৰ পৰা অনুবাদ কৰা উল্লেখনীয় বুৰঞ্জীখনৰ নাম হ'ল वेइसा लिसाओ হয় মনত ৰাখিবা নামটো वेइसा लिसाओ নেক্সট কুৱেশ্যন নম্বৰ 17 টো চোৱা সুকুমাৰ কলাসমূহ কি কি অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন সুকুমাৰ কলাসমূহ কি কি উত্তৰটো চোৱা সুকুমাৰ কলাসমূহ হ'ল গীত নৃত্য চিত্ৰ আৰু বাদ্য আদি তো এইবোৰক কি কোৱা হয় সুকুমাৰ কলা বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 18 টো চোৱা কাৰ দিনত কোনো গীত গোবিন্দ অনুবাদ কৰিছে কাৰ দিনত কোনে গীত গোবিন্দ অনুবাদ কৰিছে ইয়াৰ উত্তৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত কবিৰাজ চক্ৰৱৰ্তীয়ে গীত গোবিন্দ অনুবাদ কৰিছিল মনত ৰাখিবা কাৰ দিনত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত কোনে কবিৰাজ চক্ৰৱৰ্তীয়ে গীত গোবিন্দ অনুবাদ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 19 টো চোৱা কাৰ দিনত আনন্দ লহৰী অনুদিত হৈছিল ইয়াৰ উত্তৰটো হৈছে স্বৰ্গদেউ শিৱসিংহৰ দিনত আনন্দ লহৰী অনুদিত হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 20 টো চোৱা জিকিৰ আৰু জাৰিৰ ৰচক কোন অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো বহু বছৰ আহি থকা দেখা যায় ৰিপিট হৈ থাকে তো ইয়াৰ উত্তৰটো হৈছে আজান ফকিৰ হয় জিকিৰ আৰু জাৰিৰ ৰচক হৈছে আজান ফকিৰ আৰু আজান ফকিৰৰ সম্পূৰ্ণ নাম অথবা আসল নামটো কি আছিল তোমালোকে কমেন্ট কৰি জনোৱা 20 লিখি কেনে তোমালোকে আজান ফকিৰৰ বা আজাম পীৰৰ সম্পূৰ্ণ যোনটো আসল নাম আছিল তোমালোকে কমেন্ট কৰি জনাবা নেক্সট কুৱেশ্যন নম্বৰ 21 টো চোৱা কাৰ দিনত পখৱাজ নামৰ হিন্দুস্তানী বাদ্যযন্ত্ৰ প্ৰচলন হৈছিল ইয়াৰ উত্তৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত পখৱাজ নামৰ হিন্দুস্তানী বাদ্যযন্ত্ৰ প্ৰচলন হৈছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 22 টো চোৱা ত্ৰিপুৰাত কি দেৱীৰ পূজা প্ৰচলন আছিল অতিকৈ গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট কুৱেশ্যন ত্ৰিপুৰাত কি দেৱীৰ পূজা প্ৰচলন আছিল ইয়াৰ উত্তৰটো হৈছে ত্ৰিপুৰাত ত্ৰিপুৰা সুন্দৰী দেৱীৰ প্ৰচলন আছিল নেক্সট কুৱেশ্যন নম্বৰ 23 টো চোৱা ইছলাম ধৰ্মৰ প্ৰধান বৈশিষ্ট্য কি এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইছলাম ধৰ্মৰ প্ৰধান বৈশিষ্ট্য হ'ল একে ঈশ্বৰবাদ কুৱেশ্যন নম্বৰ 24 টো চোৱা আজান ফকিৰ ক'ৰ পৰা অসমলৈ আহিছিল এটা ইম্পৰ্টেন্ট প্ৰশ্ন হিষ্টৰীটো আহি থাকে আৰু স্বাস্থ্য অধ্যয়নৰ হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ পৰ্যন্ত এই প্ৰশ্নটো আহি থাকে আজান পীৰৰ কথা তো ইয়াৰ উত্তৰটো চোৱা আজান ফকিৰ বাগদাদৰ পৰা অসমলৈ আহিছিল তেওঁ ক'ৰ পৰা আহিছিল বাগদাদৰ পৰা অসমলৈ আহিছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 25 টো চোৱা কোনে বাইবেলখন অসমীয়ালৈ অনুবাদ কৰিছিল এটা ইম্পৰ্টেন্ট প্ৰশ্ন বাইবেলখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল ইয়াৰ উত্তৰটো হৈছে আত্মৰাম শৰ্মাই বাইবেলখন অসমীয়ালৈ অনুবাদ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 26 টো চোৱা কামাখ্যা মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰত অৱস্থিত অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ উত্তৰটো হৈছে কামাখ্যা মন্দিৰ গুৱাহাটীৰ পশ্চিমে থকা নীলাচল পাহাৰত অৱস্থিত হয় তোমালোক সকলোৱে জানাই চাগে কামাখ্যা মন্দিৰটো গুৱাহাটীৰ পশ্চিমে থকা নীলাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 27 টো চোৱা ব্ৰিটিছসকলে অসমৰ কোনটো দ্বীপক ময়ূৰ দ্বীপ বুলিছিল অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন ব্ৰিটিছসকলে অসমৰ কোনটো দ্বীপক যি নদী দ্বীপ আছে নদী দ্বীপক ময়ূৰ দ্বীপ বুলি কৈছিল পিকক আইলেণ্ড বুলিও কোৱা হয় তো ইয়াৰ উত্তৰটো হৈছে ব্ৰিটিছসকলে অসমৰ উমানন্দ দ্বীপক অথবা উমানন্দ যি দ্বীপটো আছে দ্বীপক ময়ূৰ দ্বীপ বুলি কৈছিল নেক্সট কুৱেশ্যন নম্বৰ 28 টো চোৱা বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰোৱা আহোম স্বৰ্গদেউজনৰ নাম কি অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰোৱা আহোম স্বৰ্গদেউজনৰ নাম কি আছিল বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰোৱা আহোম স্বৰ্গদেউজনৰ নাম হ'ল ৰাজেশ্বৰ সিংহ ওকে বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 29 টো চোৱা হয়গ্ৰীৱ মাধৱ মন্দিৰ থকা পাহাৰটোৰ নাম কি অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়গ্ৰীৱ মাধৱ মন্দিৰ থকা পাহাৰটোৰ নাম হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ থকা পাহাৰটোৰ নাম হ'ল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে হাজোৰ মণি পৰ্বত বা মণিকোট পাহাৰ নামটো কি মণি পৰ্বত বা মণিকোট পাহাৰ নেক্সট কুৱেশ্যন নম্বৰ 30 টো চোৱা হাজোৰ কোনটো পাহাৰত পুৱামক্কা অৱস্থিত ইয়াৰ উত্তৰটো হৈছে হাজোৰ সৰ্বোচ্চ গৰুৰাচল পাহাৰৰ শীৰ্ষত পুৱামক্কা অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 31 টো চোৱা অসমৰ সৰ্ববৃহৎ মানৱ সৃষ্ট পুখুৰী কোনটো
ইয়াৰ উত্তৰটো হৈছে অসমৰ সৰ্ববৃহৎ মানৱ সৃষ্ট পুখুৰী হ'ল জয়সাগৰ পুখুৰী মনত ৰাখিবা অসমৰ সৰ্ববৃহৎ মানৱ সৃষ্ট মানুহে সৃষ্টি কৰা পুখুৰীটো হৈছে জয়সাগৰ পুখুৰী নেক্সট কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ উত্তৰটো মই তোমালোকক নকওঁ বাট এইটো এটা ইম্পৰ্টেণ্ট চমু টকা লিখিবলৈ আহে এটা আছে যে অম্বুবাচী উৎসৱ এই অম্বুবাচী উৎসৱটো যিহেতু তোমালোকে গম পাইছা এই বছৰো অম্বুবাচী উৎসৱটো হৈ গৈছে আৰু বৃহৎ বহুত ডাঙৰ অম্বুবাচী উৎসৱটো হৈছে তো এই প্ৰশ্নটো কিন্তু চমু টুকাৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট হৈ আছে তো আশা কৰোঁ তোমালোকে এই প্ৰশ্নটো তোমালোকে সকলোৱে চাই যাবা এবাৰ নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 32 টো চোৱা কামাখ্যা মন্দিৰৰ শিলৰ খটখটি কোনে নিৰ্মাণ কৰিছিল যি কামাখ্যা মন্দিৰৰ শিলৰ খটখটিটো আছিল কোনে নিৰ্মাণ কৰিছিল ইয়াৰ উত্তৰটো হৈছে নৰকাসুৰে মনত ৰাখিবা কামাখ্যা মন্দিৰৰ শিলৰ খটখটিটো কোনে নৰকাসুৰে নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 33 টো চোৱা নৱগ্ৰহ মন্দিৰটো ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে গুৱাহাটীৰ চিত্ৰাচল পাহাৰত অৱস্থিত নৱগ্ৰহ মন্দিৰটো নেক্সট কুৱেশ্যন নম্বৰ 34 টো চোৱা নৱগ্ৰহ মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰাইছিল নৱগ্ৰহ মন্দিৰটো আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই পুনৰ নিৰ্মাণ কৰাইছিল কুৱেশ্যন নম্বৰ 35 টো চোৱা পুৱামক্কা কোনে প্ৰতিষ্ঠা কৰাইছিল ইয়াৰ উত্তৰটো হৈছে পুৱামক্কা গিয়াছউদ্দিন আউলিয়াই প্ৰতিষ্ঠা কৰিছিল কুৱেশ্যন নম্বৰ 36 টো চোৱা আজানপীৰ দৰগাহ ক'ত অৱস্থিত এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন ইয়াৰ উত্তৰটো হৈছে আজানপীৰ দৰগাহ শিৱসাগৰ জিলাৰ অন্তৰ্গত হৰাগুৰি চাপৰিত অৱস্থিত কুৱেশ্যন নম্বৰ 37 টো চোৱা সূৰ্য পাহাৰ ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে সূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত মনত ৰাখিবা এই প্ৰশ্নটো বহু বছৰ আহি থাকে ৰিপিট হৈ থাকে সূৰ্য পাহাৰ ক'ত অৱস্থিত সূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 38 টো চোৱা বামুণী পাহাৰ ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে বামুণী পাহাৰ তেজপুৰত অৱস্থিত কুৱেশ্যন নম্বৰ 39 টো চোৱা আহোম ভাষাত মৈদামৰ অৰ্থ কি এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন কাৰণ ৰিসেন্টলি যি আহোম মৈদামসমূহ আছে সেইবোৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট বুলিও ঘোষিত হৈছে তো ইয়াৰ ওপৰত প্ৰশ্ন এটা আহিব পাৰে তো ইয়াৰ উত্তৰটো হৈছে আহোম ভাষাত মৈদামৰ অৰ্থ হ'ল মৃতকৰ ভেটি হয়নে মৃতকৰ ভেটি বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 40 টো চোৱা আহোমৰ প্ৰথম স্থায়ী ৰাজধানী ক'ত আছিল একেবাৰে সহজ প্ৰশ্ন হয় ইয়াৰ উত্তৰটো হৈছে আহোমৰ প্ৰথম স্থায়ী ৰাজধানী চৰাইদেউত আছিল বুজি পাইছা নেক্সট কুৱেশ্যন 41 নম্বৰ কুৱেশ্যনটো চোৱা নামদাঙৰ শিলৰ সাঁকো কোনে কেতিয়া নিৰ্মাণ কৰিছিল ইয়াৰ উত্তৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহই 1703 খ্ৰীষ্টাব্দত নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰাইছিল হয় তোমালোকে মনত ৰাখিবা কোনে নিৰ্মাণ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই কিমান চনত 1703 খ্ৰীষ্টাব্দত নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰাইছিল নেক্সট কুৱেশ্যন ওকে তো আজিলৈ ইমানখিনি আছিল তো আমাৰ যি স্বদেশ অধ্যয়নৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ শৰ্ট কুৱেশ্যন এনসাৰ যিমানবোৰ আছিল দুইটা ভিডিঅ'ত পাৰ্ট 1 আৰু পাৰ্ট 2 আমি কমপ্লিট কৰিলো আশা কৰোঁ তোমালোকে দুইটা পাৰ্টে ভিডিঅ' চাইছা আৰু তোমালোকৰ এক্সাম ভালে যাওক তাৰে আশা কৰোঁ তো আজিলৈ ইমানখিনি আছিল বহু ভিডিঅ'টো যদি ইমানখিনিলৈ চালা তেতিয়ালৈ বহু ধন্যবাদ পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই